নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ চেনেল নিউজ 24 এম লৈ। বন্ধুসকল, যিসকল নেকি আপোনালোকে যিহেতু সকলোৱে জানে যে গ্ৰেড 3 আৰু 4 এক্সাম সোনকালে হ'ব আৰু DME এক্সামটো হ'ব, তাৰপিছত পুলিচৰ ৰিটেন টেষ্ট আছে। তো এই যিকেইটা পৰীক্ষা আছে তো তাৰ ভিত্তিত আমি এই কুৱেশ্যনকেইটা লৈছোঁ। আজি আমি কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈছোঁ। তো আজি কুৱেশ্যনকেইটা আপোনালোকে পাৰিলে এনচাৰবিলাক ক'ব কুৱেশ্যনবিলাকৰ। ভিডিওটোৰ প্ৰথমটো কুৱেশ্যন আছে, হোৱেৰ ইজ লোকেটেড বান্দিপুৰ নেশ্যনেল পাৰ্ক? বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াতে আপোনাৰ অপশ্যন আছে। অপশ্যন এ UP মানে উত্তৰ প্ৰদেশ, অপশ্যন বি MP মধ্য প্ৰদেশ, অপশ্যন চি। ইয়াৰ শুদ্ধটো যদি আপোনালোকে জানে ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি কৰ্ণাটকা। বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্ণাটকত অৱস্থিত আছে। নেক্সট কুৱেশ্যন আছে, হোৱেৰ ইজ লোকেটেড দুধুৱা নেশ্যনেল পাৰ্ক? দুধুৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যন এ আছে গুজৰাট, অপশ্যন বি আছে উত্তৰাখণ্ড, অপশ্যন চি আছে UP, অপশ্যন ডি আছে নান অফ দিছ। বন্ধুসকল, আমি ভিডিঅ'ত কেইটামান আপোনাৰ বুকৰ বিষয়ে ছাজেষ্ট কৰিম, ঠিক আছে? তো এই বুকবিলাক যদি আপোনালোকে পাৰে কিনি ল'ব। কোন ভিডিঅ'ত দিওঁ আমি এইটো আপোনাৰ পিছত কৈ দিম আমি, ঠিক আছে? তো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে UP উত্তৰ প্ৰদেশ। দুধুৱা নেশ্যনেল পাৰ্ক UPত অৱস্থিত আছে, ঠিক আছে? নেক্সট কুৱেশ্যন আছে, হোৱেৰ ইজ লোকেটেড গিৰ নেশ্যনেল পাৰ্ক? গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যন এ আছে গুজৰাট, অপশ্যন বি আছে ৰাজস্থান, অপশ্যন চি আছে ৱেষ্ট বেংগল, অপশ্যন ডি আছে তামিলনাডু। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ গুজৰাট। এইটো আগতো কেইটামান মানে যিবিলাক আগত কম্পিটিটিভ এক্সাম হৈছে এই এক্সামবিলাকত কিন্তু আহিছিল এই কুৱেশ্যনটো, ঠিক আছে? তো গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? তো গিৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত আছে গুজৰাটত। নেক্সট কুৱেশ্যন, হোৱেৰ ইজ লোকেটেড ডাচিগাম নেশ্যনেল পাৰ্ক? ডাচিগাম ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যন এ ঝাৰখণ্ড, অপশ্যন বি কেৰেলা, অপশ্যন চি জম্মু এণ্ড কাশ্মীৰ, অপশ্যন ডি UP। তো ইয়াৰ শুদ্ধটো কি হ'ব? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে জম্মু এণ্ড কাশ্মীৰ। ডাচিগাম ৰাষ্ট্ৰীয় উদ্যান অপশ্যন মানে জম্মু এণ্ড কাশ্মীৰত অৱস্থিত আছে। অপশ্যন চি যে শুদ্ধ উত্তৰ। বন্ধুসকল, আপোনালোকে যদি কোনোবাই আমাৰ চেনেলটোত নতুনবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব, লগতে যি বেল আইকনটো আছে প্ৰেছ কৰি দিব, আৰু পাৰিলে আমাৰ ভিডিঅ'টো এবাৰ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকৰ যিসকল বন্ধু আছে সিহঁতৰ লগত শ্বেয়াৰ কৰিব, মানে যিহেতু নেকি এই কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। নেক্সট কুৱেশ্যন আছে, হোৱেৰ ইজ লোকেটেড ঘন বাৰ্ড চেঞ্চুৰী? ঘন বাৰ্ড চেঞ্চুৰী মানে হৈছে ঘন ৰাষ্ট্ৰীয় পক্ষী উদ্যান, মানে ৰাষ্ট্ৰীয় নহয় মানে ঘন অভয়াৰণ্য ক'ত অৱস্থিত? অপশ্যন এ আছে তামিলনাডু, অপশ্যন বি আছে MP, অপশ্যন চি আছে গুজৰাট, অপশ্যন ডি আছে ৰাজস্থান। ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপশ্যন ডি ৰাজস্থান। ঘন বাৰ্ড চেঞ্চুৰী ৰাজস্থানত অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱেৰ ইজ লোকেটেড নাগাৰ্জুনা সাগৰ মাল্টিপাৰ্পাছ প্ৰজেক্ট? এইটো আমি ব্লেক কুৱেশ্যন মানে অলপমান লৈছোঁ। ব্লেক কুৱেশ্যন নহয়, এইটো এনেকুৱাই হয় যে কৈছে ইয়াত নাগাৰ্জুনা সাগৰ মাল্টিপাৰ্পাছ প্ৰজেক্ট যিটো আছে মানে প্ৰকল্প, এই প্ৰকল্পটো ক'ত অৱস্থিত আছে? অপশ্যন এ আছে তেলেংগানা, অপশ্যন বি আছে অন্ধ্ৰপ্ৰদেশ, অপশ্যন চি আছে গুজৰাট, অপশ্যন ডি আছে আসাম।
ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি অন্ধ্ৰপ্ৰদেশ। নাগাৰ্জুনা সাগৰ মাল্টিপাৰ্পজ প্ৰজেক্ট মানে প্ৰকল্প যিখন এইখন অন্ধ্ৰপ্ৰদেশত অৱস্থিত আছে। নেক্সট কুৱেশ্যন, হোৱাৰ ইজ লোকেটেড গণ্ডাক প্ৰজেক্ট? গণ্ডাক প্ৰকল্প ক'ত অৱস্থিত? অপশ্যন এ গুজৰাট, অপশ্যন বি কেৰালা, অপশ্যন সি হৈছে বিহাৰ, অপশ্যন ডি আছে ওড়িশা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি বিহাৰ, ইউ পি। গণ্ডাক যিখন প্ৰকল্প আছে এই প্ৰকল্পখন বিহাৰ ৰাজ্যত অৱস্থিত আছে। ঠিক আছে, মানে এইটো মানে বিহাৰত দিব পাৰে বা অপশ্যন কেতিয়াবা ইউ পি দিব পাৰে, তেনেহ'লে ইউ পি হ'ব। ঠিক আছে, ইউ পি হ'ব আৰু বিহাৰৰ দুয়োটাই হয়, মানে দুয়োটাৰে মাজত পৰিছে এইখন গণ্ডাক প্ৰজেক্টখন। নেক্সট কুৱেশ্যন, অন হুইচ ডে নেশ্যনেল ইণ্টিগ্ৰেশ্যন ডে ইজ চেলিব্ৰেটেড? কোনটো দিনত ৰাষ্ট্ৰীয় সংহতি দিৱস পালন কৰা হয়? অপশ্যন এ আছে ফেব্ৰুৱাৰী 13, অপশ্যন বি আছে জুন 15, অপশ্যন সি আছে 2 ছেপ্টেম্বৰ, অপশ্যন ডি আছে 19 নৱেম্বৰ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি 19 নৱেম্বৰ। ৰাষ্ট্ৰীয় সংহতি দিৱস 19 নৱেম্বৰ তাৰিখে পালন কৰা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন, হোৱেৰ ৱাজ মহম্মদ ঘোৰী দ্য ৰুলাৰ? মহম্মদ ঘোৰী শাসক ক'ত আছিল? অপশ্যন আছে ইৰাণ, অপশ্যন বি আছে আফগানিস্তান, অপশ্যন চি আছে তুৰ্কী, অপশ্যন ডি আছে নান অফ দিছ। সোনকালে ইয়াৰ উত্তৰটো দিব চেষ্টা কৰিব। বি আফগানিস্তান। মহম্মদ ঘোৰী শাসক আছিল আফগানিস্তানৰ। ওকে, এতিয়া আহিছোঁ আমি আমাৰ এই ভিডিঅ'ৰ অন্তিমটো কুৱেশ্যন লৈ। অন্তিমটো কুৱেশ্যন হৈছে, হু ৰোড ঝান্সী কি ৰাণী? ঝান্সী কি ৰাণী কিতাপখন কোনে লিখিছিল? ঝান্সী কি ৰাণীৰ বিষয়ে কোনে লিখিছিল? অপশ্যন এ আছে বাণ ভট্ট, অপশ্যন বি আছে জে পি যোশী, অপশ্যন সি আছে বীৰেন্দ্ৰবান লাল ভাৰ্মা, অপশ্যন ডি আছে নান অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো ক'ব। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি বৃন্দাবন লাল বৰ্মা। মনত ৰাখিব, বৃন্দাবন লাল বৰ্মাই লিখিছিল ঝান্সী কি ৰাণী। তো বন্ধুসকল, আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে অনেক ধন্যবাদ থাকিল। আৰু আপোনালোকে যদি আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে আগৰ ভিডিঅ'বিলাক চাই ল'ব। আজিৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিলোঁ।